গুড মৰ্ণিং অসম। এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু মই ৩ বজাৰ লগে লগে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল সিদ্ধান্ত। বন্ধুসকল, আজি মাৰ্চ মাহৰ ৫ তাৰিখ আৰু মঙ্গলবাৰ। আজিৰ দিনটোৰ ৰাশিফল আহক আমি জানি লওঁ। তাৰ আগতেই বন্ধুসকল ক'ম, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল সিদ্ধান্ত বন্ধুসকল আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু লগতে এই ভিডিঅ'টো সকলো আপোনালোকৰ ফ্ৰেণ্ডছক হোৱাটছএপত শ্বেয়াৰ কৰিব, তেতিয়া তেওঁলোকেও সুন্দৰভাৱে ৰাশিফল চাই নিজৰ দিনটো আগবঢ়াই নিব পাৰিব। তেতিয়াহ'লে বন্ধুসকল আহক আমি আৰম্ভ কৰোঁ। প্ৰথম ৰাশি বন্ধুসকল মেঘ ৰাশি। মেঘ ৰাশি আজিৰ দিনটোৰ বন্ধু বান্ধৱীসকলৰ হ'ব প্ৰেমত মধ্যমীয়া। পতি পত্নীৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে চকু ৰাখিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ ভাল। ওচৰ চুবুৰীয়াৰ লগত দিনটো ভালেই যাব। বিদ্যাৰ্থীসকলৰ কাৰণে আজি অলপ চিন্তাৰ কাৰণ হ'ব পাৰে। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো আজি সফল দেখা যায়। নতুন কাম বিচাৰি থকা লোকসকলৰ কাৰণে দিনটো ভাল। তাৰপিছতেই বন্ধুসকল আমি আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ঘৰুৱা পৰিৱেশত মনটো আনন্দময় হৈ থাকিব। প্ৰেম প্ৰীতিত আজি অলপ চিন্তা দেখা যায়। দাম্পত্য জীৱনত মধ্যমীয়া। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটোৰ উন্নতি আছে আপোনালোকৰ। আৰু লগতে সন্তানৰ পৰা ভাল খবৰ আজি আপোনালোকে পাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ ভাল। ওচৰ চুবুৰীয়াসকলৰ আজিৰ দিনটো আপোনালোকৰ লগত সুন্দৰভাৱে অতিবাহিত হ'ব। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ নিবনুৱা সমস্যাৰ আজি অন্ত হ'ব পাৰে। মনটো আজি আপোনালোকৰ আশাবাদী আৰু দৃঢ়তা আজি আপোনালোকৰ বাঢ়িব মনত। আৰু বিবাহৰ বন্ধুসকল আজি আপোনালোকৰ যোগ দেখা যায়। আৰু লগতে মিছলীয়া বন্ধুৰ পৰা আজি আপোনালোকে অলপ সাৱধানে থাকিবলৈ চেষ্টা কৰিব। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ৰাজনৈতিক ক্ষেত্ৰত দিনটো আজি ভাল। শৰীৰৰ প্ৰতি বন্ধুসকল আপোনালোকে অলপ চকু ৰাখক। পোহনীয়া জীৱ জন্তুৰ প্ৰতি আজি আপোনালোকে অলপ চকু দিয়াটো দৰকাৰ, নহ'লে আপোনালোকৰ হানি হ'ব পাৰে। আগৰ ৰৈ থকা কাম আজি আপোনালোকৰ সোনকালে হৈ যাব পাৰে। তাৰ লগতে বন্ধুসকল কম, প্ৰেমত আজি আপোনালোকৰ মধ্যমীয়া। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ সন্তানৰ পৰা কিবা ভাল উপহাৰ বা আপোনালোকে সন্তানৰ পৰা মান পাব পাৰে। ধৰ্মীয় কামত আপোনালোকে আজি আগবাঢ়ি যাওক, সুফল পাব। শৰীৰৰ আগৰ দিনতকৈ আপোনালোকৰ উন্নতি থাকিব। আৰু মাতৃৰ শৰীৰৰ প্ৰতি আজি আপোনালোকে চকু ৰাখক। নিবনুৱাসকলৰ আজি চিন্তাৰ কাৰণ হ'ব পাৰে। শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ ভাল। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো খুব উপযোগী হ'ব। তাৰপিছতে বন্ধুসকল আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ প্ৰেমত মধ্যমীয়া দেখা যায়। পতি পত্নীৰ কোনোবা এজনৰ স্বাস্থ্যৰ অৱনতি আজি হোৱা দেখা যায়। খেল ধেমালি কৰা লোকসকলৰো আজি অলপ কষ্ট পোৱা দেখা যায়। আপোনালোকে ভৰিত কষ্ট পাব পাৰে, তাৰ প্ৰতি ধ্যান ৰাখিব। আৰু ওচৰ চুবুৰীয়াৰ লগত সুন্দৰভাৱে মিলি থাকিবলৈ আপোনালোকে আজি চেষ্টা কৰিব। ধৰ্মীয় কামত বন্ধুসকল আগবাঢ়ি যাওক, আপোনালোকে সন্মান পাব। তাৰ লগে লগে বন্ধুসকল কম, আজি আপোনালোকৰ ঘৰলৈ কোনোবা অতিথি অহাৰ যোগ দেখা পোৱা যায়। আৰু তাৰ লগে লগে বন্ধুসকল আৰ্থিক উন্নতিৰো আজি আপোনালোকৰ যোগ আছে। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ নাটক বা সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত থকা লোকসকলৰ কাৰণে আজি চিন্তাৰ কাৰণ হ'ব পাৰে। আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো দিনটো প্ৰচুৰভাৱে উন্নতি আছে। আৰ্থিকভাৱে উন্নতি আপোনালোকৰ দেখা যায়, কিন্তু আজি আপোনালোকৰ খৰচ বাঢ়িব পাৰে। আৰু বন্ধু বান্ধৱীসকলৰ লগত আজি আপোনালোকৰ দিনটোৰ ভালেই যাব। আৰু সন্তানৰ পৰাও আজি আপোনালোকে ভাল খবৰ পাব পাৰে। আৰু বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো খুব উপযোগী হ'ব আজি। যি ভাবে সেইটোৱে আপোনালোকৰ সফল হৈ উঠাৰ যোগ দেখা যায়। তাৰ লগে লগে শিক্ষাগুৰুসকলৰ কাৰণে অলপ আজি চিন্তাৰ কাৰণ হ'ব পাৰে। তাৰপিছতে আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিলৈ অহাৰ আগতে বন্ধুসকল কম, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল সিদ্ধান্ত বন্ধুসকল আপোনালোকে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে আহক আমি জানি লওঁ বৃশ্চিক ৰাশিৰ ৰাশিফলটো। ঘৰুৱা পৰিৱেশত আজি আপোনালোকৰ মন লাগি থাকিব। যিটো কামতে আজি হাত দিয়ে সফল কৰি তুলিব পাৰিব। প্ৰেম প্ৰীতিটো দিনটো মধ্যমীয়া দেখা যায়। দাম্পত্য জীৱনত অলপ হাইকাজিয়া হ'ব পাৰে, তাৰ প্ৰতি আপোনালোকে চকু ৰখাটো দৰকাৰ। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ ভাল। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটো আজি আপোনালোকৰ আৰ্থিকভাৱে ক্ষয় হোৱা দেখা যায়, মানে আৰ্থিকভাৱে লছ হ'ব পাৰে আপোনালোকৰ।
সামাজিক কামত আজি আপোনালোকে আগবাঢ়ি যাওক, দিনটো খুব সুন্দৰভাৱে পাৰ কৰিব পাৰিব তেতিয়া, আৰু লগতে সন্মানো পাব পাৰে আপোনালোকে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজি সফলভাৱে পাৰ হ'ব। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো আজিৰ মধ্যমীয়া, বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো আজি চিন্তাৰ কাৰণ হ'ব পাৰে। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজি বিবাহৰ যোগ দেখা যায়। নিবনুৱাসকলৰো আজি কামৰ সুযোগ পোৱা দেখা যায়। লগতে শৰীৰৰ আজি আপোনালোকে চকু ৰাখক বন্ধুসকল। তাৰ লগে লগে বন্ধুসকল পোহনীয়া জীৱ জন্তুৰ আজি আপোনালোকৰ ঘৰত বৃদ্ধি হ'ব পাৰে, আৰু ৰাজনৈতিক ক্ষেত্ৰতো আপোনালোকৰ আজিৰ দিনটো খুব সুন্দৰভাৱে আগবাঢ়ি যাব। ৰৈ থকা কাম বন্ধুসকল আজি আপোনালোকৰ তৎক্ষণাত হৈ যাব পাৰে, তাৰ প্ৰতি আপোনালোকে চিন্তা কৰিব নালাগে। শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ সুন্দৰভাৱে পাৰ হ'ব, আৰু বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো অতুলনীয় হ'ব। তাৰপিছতে বন্ধুসকল আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলে আজি সন্তানৰ পৰা মনত অকণ কষ্ট পাব পাৰে। ধৰ্মীয় কামত আজি আপোনালোকে আগবাঢ়িলে কিবা নহয় কিবা এটা সুফল পাব। প্ৰেমত আপোনালোকৰ আজি চঞ্চল দেখা যায়, তাৰ প্ৰতি বন্ধুসকল আজি আপোনালোকে চকু ৰাখিব, নহ'লে আপোনালোকৰ কিবা এটা ভুলত আপোনালোকৰ প্ৰেম ভংগ হ'ব পাৰে। আৰু মনত আজি দৃঢ়তা ৰাখক, নহ'লে আপোনালোকৰ আৰ্থিক লগে লগে সামাজিক কামতো আজি আপোনালোকৰ মন বা বেয়া দেখা যায় যুগটো। আৰু আশাবাদী ৰাখক মনটো, তেতিয়া আপোনালোকৰ দিনটোৰ ভাল হ'ব। মাতৃ স্বাস্থ্যৰ মধ্যমীয়া দেখা যায়। নিবনুৱাসকলৰ কাৰণেও আজি অলপ চিন্তাৰ কাৰণ, আৰু বিবাহ প্ৰাৰ্থীসকলৰ কাৰণে দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। তাৰপিছতে আহিছোঁ বন্ধুসকল কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজি নিবনুৱা সমস্যাৰ অন্ত পৰিব, তাৰ প্ৰতি আপোনালোকে আজি ইমান চিন্তা কৰিবলগীয়া কথা নাই। শৰীৰৰ প্ৰতি আজি আপোনালোকে অকণমান চকু ৰাখক, নহ'লে কিবা আপোনালোকৰ অশান্তি হ'ব পাৰে। লগতে বন্ধুসকল আজি আপোনালোকৰ কোনোবা এজনৰ হ'লেও পেটৰ গণ্ডগোল হোৱা দেখা যায়। তাৰ লগতে শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অনুকূল, আৰু বিদ্যাৰ্থীসকলৰ কাৰণে অলপ চিন্তাৰ কাৰণ দেখা যায়। প্ৰেমত বন্ধুসকল আপোনালোকৰ আজিৰ মধ্যমীয়া। ধৰ্মীয় কামত আজি বন্ধুসকল আপোনালোকৰ চিন্তা হ'ব পাৰে। সন্তানৰ পৰা কিবা ভাল খবৰ পাব, আৰু লগে দাম্পত্য জীৱনত আজি দিনটোৰ মধুময় হ'ব। তাৰপিছতে আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ পতি পত্নীৰ মাজত বুজাবুজিৰ মাজেৰে চলিবলৈ চেষ্টা কৰিব, আৰু বন্ধু বান্ধৱীসকলৰ লগত থাকোঁতে আপোনালোকৰ বন্ধুৰ সংখ্যা আজি বাঢ়িব পাৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আজি আপোনালোকৰ দিনটোৰ মধ্যমীয়া দেখা যায়, আৰু লগে বন্ধুসকল আজি আপোনালোকৰ খৰচ বাঢ়িব পাৰে। ৰাজনৈতিক ক্ষেত্ৰত দিনটোৰ ভাল দেখা যায় আপোনালোকৰ, আৰু পোহনীয়া জীৱ জন্তুৰ আজি আপোনালোকৰ ক্ৰয় হোৱা দেখা যায়। তাৰ লগে যান বাহন আজি আপোনালোকৰ কিনাৰ যোগ আছে, আৰু ৰৈ থকা কাম আজি আপোনালোকৰ হোৱাৰ লগে অলপ খৰচ বাঢ়িব পাৰে, কিন্তু আপোনালোকৰ কামটো আজি হৈ যাব। আৰু নতুন কাম বিচাৰি থকা লোকসকলৰ কাৰণে দিনটো আজি খুব সুন্দৰভাৱে পাৰ হ'ব, আপোনালোকে নতুন কাম আজি বিচাৰি পাব পাৰে। তাৰপিছতে বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ সুন্দৰভাৱে অতিবাহিত হ'ব, কিন্তু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো আজি অলপ চিন্তাৰ কাৰণ হ'ব পাৰে। তেতিয়াহ'লে বন্ধুসকল আজিৰ দিনটোৰ ৰাশিফল ইমানেই আছিল। যদি মোৰ চেনেলটোত আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি কমেণ্ট এটা কৰি জনাব, আৰু লগে বন্ধুসকল ক'ম মোৰ চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব, তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানটো আপোনালোকে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে বন্ধুসকল আজিলৈ ইমানতে সামৰণি মাৰি কালিলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।